একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী মাত্ৰ আহি পাইছে সব ভিলাৰ সময় নাই ৰাস্তাৰ পৰাই আপোনালোকক দেখুৱাই দিছো ড্ৰাইভাৰ আছে ভিতৰত দেখা পাইছে গাড়ীখন চলাই জাস্ট টায়াৰ কেটা দেখাই দিও একদম প্ৰথমতে টায়াৰ চালক টায়াৰ একদম ব্ৰেণ্ড নিউ হৈ আছে গাড়ীৰ কণ্ডিশ্যন চাওক গাড়ী কণ্ডিশ্যন খুব ধুনীয়া জাস্ট গাড়ীখন আহি পাইছে টিপটপ কণ্ডিশ্যনত এসি গোল যদি বিচাৰিছে যদি নতুন এসি গোল এখন বিচাৰিছে এইখন চাব পাৰে কিমান চনৰ গাড়ী 2023 ৰ গাড়ী 23 ৰ গাড়ী সব একদম নতুন হৈ আছে গাড়ীখন এইবাৰ আমি ইন্ট্ৰা এখন দেখুৱাইছো একদম নেক্সট টু শোরুম কণ্ডিশ্যন হৈ আছে গাড়ীখন প্ৰথমতে গাড়ী কণ্ডিশ্যনটো আপোনালোকে চাই লওক একদম টিপটপ হৈ আছে ব্ৰেণ্ড নিউ কিমান চনৰ এটা 2023 ৰ মডেল 23 ৰ মডেল গাড়ী হয় চাওক A01 গাড়ী একদম ধুনীয়া কণ্ডিশ্যন আছে খুব ধুনীয়া কণ্ডিশ্যনত ইন্ট্ৰা V30 টায়াৰ চাওক গাইস টায়াৰ চাওক ব্ৰেণ্ড নিউ চাইটা টায়াৰ লাগি আছে ওয়াও টায়াৰৰ নোম দেখি পাছেনে টায়াৰৰ নোম এটালৈকে খৰাই নাই ব্ৰেণ্ড নিউ গাড়ী চাওক ইন্ট্ৰা V30 2023 মডেল কোনোবা যদি বিচাৰি আছে কন্টাক্ট কৰিব পাৰে খুব ধুনীয়া প্ৰাইসত আপোনালোকে পাব চাওক ইন্টেৰিয়ৰ পৰ্যন্ত দেখুৱাই দিছো গাড়ীখনৰ একদম ব্ৰেণ্ড নিউ হৈ আছে মানে মই এখন গাড়ীক 10 ৰ ভিতৰত 9 পইণ্ট দিম গাইস একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী বহুত মানে 2 লাখৰ ডাউনত গাড়ী লাগে এখন লৈ যাব পাৰিব চাওক দেখুৱাই দিছো আৰু এখন গাড়ী আহি গৈছে 2 লাখৰ ডাউনত কোনোবাই যদি 2 লাখৰ ডাউনত গাড়ী বিচাৰি আছে এসি এসটি এইখন ল'ব পাৰে 1,90,000 টকা আস্কিং আছে কথা পাতিলে আৰু কমি যাব আৰু গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে চাওক গাড়ী একদম টিপটপ হৈ আছে কোনোবাই যদি বিচাৰিছে 2 লাখৰ ডাউনত এখন গাড়ী মালটনা গাড়ী তেন্তে আপোনালোকে এইখন চাব পাৰে কোনোবাই যদি হোৱাইটত V30 বিচাৰি আছে একদম ধুনীয়া কণ্ডিশ্যন মই বডি দেখুৱাই দিছো কণ্ডিশ্যনটো একদম ধুনীয়া কণ্ডিশ্যন আছে গাড়ীখন এতিয়ালৈ ইয়াতে আছে কোনোবাই যদি বিচাৰি আছে হোৱাইটত V30 গাইস আপোনালোকে দাদাক ডাইৰেক্ট ফোন কৰক আৰু আহি যাওক তো গাইস কোনোবাই যদি আপোনালোকে কমাৰ্শিয়াল গাড়ী এখন বিচাৰি আছে মালটনা গাড়ী তেন্তে আপোনালোকে একদম সঠিক ভিডিঅ'ত ক্লিক কৰিছে কিয়নো লাষ্ট টাইম যেটো ভিডিঅ' বনাইছিলো বহুতে তাৰ পৰা গাড়ী কিনিছিলে মোক কমেন্ট কৰি আছিলে এসি গোল লাগে কিবা লাগে কিছুমান গাড়ী পাইছে কিছুমান পোৱা নাই তো আজি ভিডিঅ'ত আপোনালোকে গুটেখিনি পাব আৰু গাইস আজি ভিডিঅ'ত আপোনালোকে মাত্ৰ কিমানৰ পৰা গাড়ী পাব ইয়াতে জানে এসি গোল আপোনালোকে মাত্ৰ 1,80,000 1,90,000 এনেকুৱা প্ৰাইসৰ পৰা আপোনালোকে ইয়াতে এসি গোল পাব ইন্ট্ৰা কিমানত পাব যোদ্ধা কিমানত পাব গুটেখিনি ভিডিঅ'ৰ মাজত দেখুৱা আছো তাৰ লগতে ক'ব বিচাৰিছো বলেৰো DI লাগে আপোনালোকক বিভিন্ন ধৰণৰ গাড়ী কালেকচন আছে ডাঙৰ গাড়ীৰো কালেকচন আছে সৰু গাড়ীৰো কালেকচন আছে গুটেখিনি আপোনালোকে ইনফৰমেশন দি আছো তাৰ লগতে ক'ব বিচাৰিছো আপোনালোকে কুকৰ পৰা ভিডিঅ'টো চাই আছে কমেন্ট বক্সত কমেন্ট কৰিব আৰু গাইস আপোনালোকে যদি কোনবাই চেনেলত নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি বেল নোটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' তো এটা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছো গাইস গাড়ী কালেকচন যিখিনি আছে আপোনালোকক গুটেই দেখুৱাম দাদা আছে মোৰ লগত দাদা কোন প্ৰথমে ডিলাৰৰ এড্ৰেছটো কৈ দিয়ক হয় নমস্কাৰ এটো হল গুৱাহাটী বৰাগাঁও এখন হল জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ আৰু খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ এটো হল এক্সেল কেয়াৰ এপোলো এক্সেল কেয়াৰ হস্পিটেল এইখন সব দেখুৱাই দিছো হস্পিটেলখন দেখি আছে হস্পিটেলৰ অপজিটতে আছে অলুকৰ ডিলাৰ SRS মোটৰছ আমি বোৰ্ডখন এবাৰ দেখুৱাই দিম আপোনালোকক সব ইয়াতে মানে বোৰ্ড লাগি আছে আপোনালোক মই দেখুৱাই দিছো এয়া সব SRS মোটৰছ দেখি আছে এইখন বোৰ্ড লাগি আছে আৰু ইয়াতে নতুনকে নিউলি পাৰ্কিং ইয়াতে ওপেন কৰি আছে কাম চলি আছে যেটা কাম কমপ্লিট হৈ যাব ইয়াতে গাড়ী দি একদম ভৰ্তি হৈ যাব গাইস আপোনালোকে যি গাড়ী লাগে দাদা কন্টাক্ট কৰিব ইয়াতে পাই যাব SRS মোটৰছত ওকে তো আজি ভিডিঅ'ত বেছি দেৰি নকৰো ভিডিঅ' ষ্টাৰ্ট কৰাৰ আগতে ক'ব বিচাৰিছো আপোনালোকে কোনখন চহৰৰ পৰা ভিডিঅ'টো চাই আছে সিটি নেমটো কমেন্ট বক্সত লিখিবলৈ নাপাহৰিব তো ষ্টাৰ্ট কৰি দিছো আমি এসি গোল্ডৰ পৰা এখন 2021 ৰ মডেল হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি এখন দিয়াছো মাত্ৰ 3,30,000 দিয়াছো গাড়ী চাওক 3,30,000 টকাত এইখন এসি গোল খুব ধুনীয়া কণ্ডিশ্যনত আছে এসি গোল কোনোবা যদি বিচাৰিছে 3,30,000 টকাত এইখন পাব আৰু এখনে নহয় গাইস এসি গোলটো ক'বই নালাগে 100 খনৰো ওপৰত কালেকচন আছে এসি গোল্ডৰ তো এইখন আমি মেজিক দেখুৱাইছো এবাৰ এখন হল প্যাসেঞ্জাৰ মেজিক প্ৰাইভেট হৈ আছে কোনবা যদি কমাৰ্শিয়াল কৰি লব খুজে কমাৰ্শিয়াল কৰিব পাৰে এখন হল 2024 ৰ গাড়ী হয় এখন গাড়ীটো কোনবা লব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 4 লাখত দিয়াছো গাড়ীটো 4 লাখ টকা 2024 ৰ মেজিক পাই আছে প্ৰাইভেট নাম্বাৰ যেহেতু গাড়ী বেছি চলাই নাই আৰু কণ্ডিশ্যন চাওক না ইন্টেৰিয়ৰ একদম বঢ়িয়া হৈছে একদম টিপটপ আছে দেখি আছে চাওক একদম ধুনীয়া মেজিক কোনোবাই যদি ঘৰখন চলাবলৈ মেজিক এখন বিচাৰি আছে তেন্তে এনেকুৱা ধৰণৰ মেজিক লৈ যাওক গাইস 2024 ৰ গাড়ী যেহেতু একদম টনটনীয়া হৈ আছে ব্ৰেণ্ড নিউ কণ্ডিশ্যন মেজিক
কোনোবা যদি বিচাৰি আছে ফোন নাম্বাৰ আহি আছে কন্টাক্ট কৰক। নেক্সট এখন দেখুৱাইছো আমি, এখন গাড়ী হ'ল 2018 গাড়ী। বহুত মানুহে BS4 ৰ গাড়ী লাগে। হয়, BS4 ৰ AC গ'ল, BS4 ৰ অটো, টেম্পো, মালটানা সব পাই যাব। তো এখন গাড়ী 2018 মডেল। এখন গাড়ী যদি কোনোবা ল'ব বিচাৰে কাগজ পাতি অক কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ আমি 2,50,000 দি আছো গাড়ীটো। মাত্ৰ 2.5 লাখ, মাত্ৰ 2.5 লাখত দি আছো গাড়ী। 2018 গাড়ী, 2018 চনৰ গাড়ী। এইখন BS4 ৰ AC গোল্ড যদি কোনোবাই বিচাৰিছে, বেলেগ মডেল নহয় দেই গাইছ, AC গোল্ড হয়। AC গোল্ড যদি BS4 মডেল বিচাৰিছে 2.5 লাখ টকা আস্কিং আছে, বাৰ্গেনিং কৰি আৰু কমি যাব। ফাইনেন্সত কিমান দিব লাগে? ফাইনেন্সত আপোনাৰ এইটো 60-70 দিলে আহি যাব। 60-70 দিলে আহি যাব। 50ত আহিবনে? 50 ট্ৰাই কৰি চাম। ট্ৰাই কৰিব মানে আহি যাব পাৰে। সব গাড়ী একদম ধুনীয়া হৈ আছে। টায়াৰ কেইটা চাওক, চাৰিটা ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, দেখুৱাই দিছো মই। এয়া চাওক গাড়ী টিপ টপ। কোনোবাই যদি BS4 ৰ গাড়ী বিচাৰিছে ন AC গোল্ড, এনেকুৱা প্ৰাইচত আপোনালোকে নাপাব। খুব ধুনীয়া কণ্ডিশ্যন হৈ আছে। ফোন নম্বৰ আহি আছে, যোগাযোগ কৰক গাইছ। এইবাৰ আমি ইন্ট্ৰা এখন দেখুৱাইছো, একদম নেক্সট টু শ্বৰুম কণ্ডিশ্যন হৈ আছে গাড়ীখন। প্ৰথমতে গাড়ী কণ্ডিশ্যনটো আপোনালোকে চাই লওক, একদম টিপ টপ হৈ আছে, ব্ৰেণ্ড নিউ। কিমান চনৰ? এইটো 2023 ৰ মডেল। 23 মডেল গাড়ী হয়। চাওক A01 গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন আছে, খুব ধুনীয়া কণ্ডিশ্যনত। ইন্ট্ৰা V30। কোনোবাই যদি V30 টায়াৰ কেটা দেখাই দিও। টায়াৰ চাওক গাইছ, টায়াৰ চাওক, ব্ৰেণ্ড নিউ চাৰিটা টায়াৰ লাগি আছে। ৱাও, টায়াৰৰ নোম দেখি পাইছেনে? টায়াৰৰ নোম এতিয়ালৈকে সৰাই নাই, ব্ৰেণ্ড নিউ গাড়ী। চাওক ইন্ট্ৰা V30 2023 মডেল। কোনোবাই যদি বিচাৰি আছে কণ্টেক্ট কৰিব পাৰে, খুব ধুনীয়া প্ৰাইচত আপোনালোকে পাব। চাওক ইণ্টেৰিয়ৰ পৰ্যন্ত দেখুৱাই দিছো গাড়ীখনৰ, একদম ব্ৰেণ্ড নিউ হৈ আছে। মানে মই এখন গাড়ীক 10ৰ ভিতৰত 9 পইণ্ট দিম গাইছ, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ গাড়ী। কিমান প্ৰাইচ? এইখন গাড়ী হ'ল 2023 ৰ গাড়ী, ইন্ট্ৰা V30 হয়। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি অক কৰি নাম ট্ৰান্সফাৰ কৰি মাত্ৰ 5,90,000 দি আছো গাড়ীটো মই। 5,90,000 দি আছো। গাড়ী চাই প্ৰাইচ গাইছ, গম পাইছে? গাড়ী চাই প্ৰাইচ, একদম ধুনীয়া কণ্ডিশ্যনৰ আছে V30। কোনোবাই যদি বিচাৰি আছে 5,90,000 আস্কিং আছে। অন টেবল কথা পাতক, কমি যাব। ডাউন পেমেন্ট কিমান দিলে ওলাব? 1 লাখত ওলাই যাব। 1 লাখ দিলে V30 আপোনাৰ। নেক্সট আমি AC গোল্ডত আহিছো। এইটো হ'ল 2021 ৰ গাড়ী। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি অক কৰি নাম ট্ৰান্সফাৰ কৰি 3,40,000 দি আছো গাড়ীটো। 3,40,000। টায়াৰ কেটা দেখাই দিয়ক। টায়াৰ চাওক, ব্ৰেণ্ড নিউ টায়াৰ লাগি আছে, বেছি দেখুৱাই নাথাকো। 3,40,000 টকাত এইখন AC গোল্ড আপুনি। বডি দেখাই দিয়ক, বডি একদম বঢ়িয়া, অৰিজিনাল কণ্ডিশ্যনটো চাওক, বডিৰ একদম ধুনীয়া হৈ আছে গাড়ী। কোনোবাই যদি AC গোল্ড বিচাৰি আছে কণ্টেক্ট কৰিব। 100খনৰো ওপৰত ইয়াতে AC গোল্ড আছে। তো এবাৰ আৰু এখন AC গোল্ড দেখুৱাইছো আপোনালোকক। এটা 2022 ৰ। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি অক নাম ট্ৰান্সফাৰ কৰি 350 দি আছো গাড়ীটো। 350 22ৰ AC গোল্ড। দাদা এটাই প্ৰাইচ ৰাখি আপোনালোকে জানে, ডাইৰেক্ট 3.5 লাখ। এটা আস্কিং হয়, এইটো অন টেবল কমি যাব। স্ক্ৰীনত ফোন নাম্বাৰটো আহি আছে দাদা, ফোন কৰক, ধুনীয়াকে কথা পাতক, কমি যাব। নেক্সট আমি দেখুৱাইছো V30 হোৱাইট কালাৰত। এখন 2021 ৰ গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এখন দি আছো মাত্ৰ আপোনাৰ 5.5 লাখত দি আছো। 5.5 লাখ ভিডিঅটো আছিলে এইখন গাড়ী, অকমান কমাই দিব নেকি? হয় নেকি? হয়, এখন 5,40,000 দিছো। 5,40,000। এইখন চাওক গাইছ, কোনোবাই যদি হোৱাইটত V30 বিচাৰি আছে, একদম ধুনীয়া কণ্ডিশ্যন। মই বডি দেখুৱাই দিছো। চাওক এইবোৰ গাড়ী বেছি ৰানিঙো হোৱা নাই চাগে। কিমান মান চলিছে এনে? এইটো আপোনাৰ 70 মান চলিছে। 70 মান চলিছে। চাওক V30 হোৱাইট কালাৰ, লাষ্ট ভিডিঅটো আপোনালোকক দেখুৱাইছিলো। কণ্ডিশ্যনটো একদম ধুনীয়া কণ্ডিশ্যন আছে। গাড়ীখন এতিয়ালৈ ইয়াতে আছে। কোনোবাই যদি বিচাৰি আছে হোৱাইটত V30 গাইছ, আপোনালোকে দাদাক ডাইৰেক্ট ফোন কৰক আৰু আহি যাওক। একদম ধুনীয়া কণ্ডিশ্যন আৰু প্ৰাইচো চাওক না, একদম 5,40,000 টকাত দি আছে। ধুনীয়া কণ্ডিশ্যন হয় এইখন V30, মানে একদম টপ ক্লাছ কণ্ডিশ্যনত আছে। নেক্সট AC গোল্ড। নেক্সট আছে AC গোল্ড BS4 ৰ। বহুত মানুহে কন্টেনাৰ বডি বিচাৰে। কন্টেনাৰ লাগিলে কন্টেনাৰ দি দিম, যদি নালাগে মই জেনুইন বডি উঠাই দিম। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,30,000 দিছো গাড়ীটো। 3,30,000 টকাত BS4 ৰ AC গোল্ড লৈ যাওক গাইছ। নেক্সট 2022 ৰ গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দি আছো গাড়ীটো। চাওক 22ৰ গাড়ী, একদম ধুনীয়া কণ্ডিশ্যন আছে। বডি দেখুৱাই দিছো, ধুনীয়া বডি লাগি আছে, কোম্পানী বডি। নেক্সট এখন 2015 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,90,000 দিছো। 1,90,000। বহুত মানে 2 লাখৰ ডাউনত গাড়ী লাগে, এখন লৈ যাব পাৰিব। চাওক দেখুৱাই দিছো, আৰু এখন গাড়ী আহি গৈছে 2 লাখৰ ডাউনত। কোনোবাই যদি 2 লাখৰ ডাউনত গাড়ী বিচাৰি আছে AC ST এইখন ল'ব পাৰে। 1,90,000 টকা আস্কিং আছে। কথা পাতিলে আৰু কমি যাব, আৰু গাড়ী কণ্ডিশ্যন ধুনীয়া হৈ আছে। চাওক
গাড়ী একদম টিপটপ হৈ আছে। কোনোবাই যদি বিচাৰিছে 2 লাখৰ ডাউনত এখন গাড়ী মালটনা গাড়ী তেন্তে আপোনালোকে এইখন চাব পাৰে। নেক্সট আছে 2022 গাড়ী। এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখ দি আছো। ব্লু কালাৰত যদি আপোনালোকে এসি গোল্ড বিচাৰিছে এইখন চাব পাৰে। একদম ধুনীয়া কন্ডিশন 22ৰ গাড়ী টিপটপ হৈ আছে। বডি বনাই দিব না? বডি বনাই দিম। বডি বনাই 3.5 লাখ। ওকে, তো নেক্সট দুখন এসি গোল্ড আছে ইফালে আমি দেখুৱাইছো। এইখনো 2020 গাড়ী। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন দিয়া আছে মাত্ৰ 3,30,000। 3,30,000। ওকে, যেহেতু গাইস এসি গোল্ড বহুত আছে তো ভিডিওটো অকমান সোনকালে আপোনালোকক দেখুৱাই গৈছো। নেক্সট আৰু এখন আছে 2022 গাড়ী 3.5 লাখত দি আছো। 3.5 এসি গোল্ড লাগিলে মানে ফোন কৰিলে হ'ল আৰু 100 খনৰো ওপৰত এসি গোল্ড আছে। নেক্সট এইখন গাড়ী হ'ল 2018 গাড়ী প্যাসেঞ্জাৰ। এইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দি আছো গাড়ীটো। চাওক, প্যাসেঞ্জাৰ মেজিক যদি কোনোবাই বিচাৰিছে কম দামত যদি বিচাৰিছে এইখন লৈ যাওক মাত্ৰ 2,80,000 টকা। নেক্সট হোৱাইট কালাৰত এসি গোল্ড এটো হল 2022 গাড়ী 3.5 লাখত দি আছো গাড়ীটো। 3.5 গাড়ীখন দেখুৱাই দিছো। সব ধুনীয়া কন্ডিশন আছে। বডি চডি বনাই দিয়া হ'ব গোটেইখিনি। 3.5 লাখ টকা আস্কিং আছে। তো এবাৰ আমি গাইস আপোনালোকক এখন এসি এইচটি দেখুৱাইছো। দাদা 2020 গাড়ী BS4 ৰ হয় একদম মানে BS4 ৰ লাষ্টৰ এটো গাড়ী হয় লাষ্ট এডিশন BS4 ৰ 2020 গাড়ী 2020 চনৰ গাড়ী। BS4 ৰ বহুত গাড়ী কম আছে। এটো গাড়ী পাই গৈছো আমি। ইখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 2,80,000 দি আছো গাড়ীটো। মাত্ৰ 2,80,000 দিছো। সব BS4 ৰ এসি এইচটি যদি কোনোবাই বিচাৰিছে তাকো 2020 চনৰ অৰ্থাৎ মানে BS4 একদম লাষ্ট ক্যাটাগৰী যদি বিচাৰিছে লাষ্ট এডিশন এনেকুৱা গাড়ী মাৰ্কেটত বেছি নাই। দাদাই কৈ দিলে তো কোনোবাই যদি বিচাৰি আছে এইখন মাত্ৰ আপোনালোকে 2,80,000 টকাত মাৰ্কেটত নথকা এখন গাড়ী পাই আছে। ধুনীয়া কন্ডিশনটো খুব ধুনীয়া। কোনোবাই যদি বিচাৰি আছে কন্টাক্ট কৰি ল'ব। নেক্সট ইফালে এখন আছে 2023 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 390 দি আছো গাড়ী। 390 একদম ইন্টাৰ কন্ডিশনটো দেখাই দিও। ভিতৰত ইন্টেৰিয়ৰ দেখুৱাই দিছো মই। ইন্টেৰিয়ৰ কন্ডিশন চাওক একদম ধুনীয়া হৈ আছে। ওয়াও লুকছত মই দেখুৱাই দিছো। এয়া চাওক গাইস ইন্টেৰিয়ৰ দেখিছে। 3,90,000 আস্কিং আছে। 23ৰ গাড়ী ব্ৰেন্ড নিউ কন্ডিশন। নেক্সট আছে 2022 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 দি আছো গাড়ী। 3.5 এইখন চাওক একদম ধুনীয়া। ইফালে 2017 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 250 দিছো গাড়ীটো। 2.5 লাখ। চাওক কোনোবাই যদি এসি EX বিচাৰিছে এইখন গাড়ী চাব পাৰে গাইস। একদম ধুনীয়া কন্ডিশন মাত্ৰ 2.5 লাখ টকাত পাই আছে আপোনালোকে। তো ইয়াতে 1,80,000 90,000 পৰা আপোনালোকে গাড়ী বাজিব মালটনা গাড়ী ধুনীয়া কন্ডিশনৰ। নেক্সট আৰু এখন এসি গোল্ড আছে 2021 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দি আছো গাড়ীটো। 3.5 এইখন চাওক একদম ধুনীয়া কন্ডিশন। ইফালে আহিছো আমি আৰু এখন আছে। এখন হল 2023 এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 390 দি আছো গাড়ীটো। 2023 গাড়ী যিমান দেখিছো গাইস একদম চকু বন্ধ কৰি ল'ব পাৰিব। প্ৰাইস ৰাখিছে 3,90,000। কথা বাতক অন টেবল ডিসকাউন্ট হৈ যাব। এবাৰ আমি বেলেগ গাড়ী এখন দেখুৱাইছো জিটো। এখন হল জিটো পেট্ৰোল। জিটো প্লাস এটো পেট্ৰোলৰ হয়। এখন গাড়ী হল 2022 এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি আমি আস্কিং প্রাইস রাখিছো এটো 3 লাখ আস্কিং প্রাইস রাখিছো। কিমান চনৰ এটো হল 2022 পাসিং কিমান থাকে এখন? পাসিং 750 কেজি। 750 কেজি পাসিং আছে। গাড়ীখন দেখুৱাই দিছো। কোনোবাই যদি জিটো প্লাস মডেলটো বিচাৰিছে ন এখন আপোনালোকে চাব পাৰে। নেক্সট আমি পুনৰ এসি গোল্ডৰ আহিছো। এইটো আছিল 2021 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো দিয়াছিল 3,70,000 দিয়াছিল গাড়ীটো। 3,70,000 চাওক 3,70,000 টকাত এইখন এসি গোল্ড। নেক্সট আৰু এখন আছে। এটো হল 2022 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3.5 লাখত দি আছো। 3.5 এটো হল 2022 গাড়ী। এখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 380 দি আছো গাড়ীটো। চাওক 22 V10 কোনোবাই যদি V10 বিচাৰিছে দেখুৱাই দিছো। এইখন একদম ধুনীয়া কন্ডিশনত 22 V10 আপোনালোকে পাই আছে কিমান? 3,80,000 টকাত। চাওক একদম ধুনীয়া কন্ডিশন আছে। গাড়ীখন মই দেখুৱাই দিছো। টপ ক্লাস কন্ডিশন আছে। একদম ব্ৰেন্ড নিউ কন্ডিশনৰ গাড়ী। মাত্ৰ আহি পাইছে। চাওক ডিলাৰ সময় নাই। ৰাস্তাৰ পৰাই আপোনালোকক দেখুৱাই দিছো। ড্ৰাইভাৰ আছে ভিতৰত দেখা পাইছে। গাড়ীখন চলাই জাস্ট টায়াৰ কেটা দেখাই দিও। একদম প্ৰথমতে টায়াৰ চালক টায়াৰ একদম ব্ৰেন্ড নিউ হৈ আছে। গাড়ীৰ কন্ডিশন চাওক। গাড়ীৰ কন্ডিশন খুব ধুনীয়া। জাস্ট গাড়ীখন আহি পাইছে টিপটপ কন্ডিশনত। এসি গোল্ড যদি বিচাৰিছে
যদি নতুন এসি গল এখন বিচাৰিছে এইখন চাব পাৰে কিমান চনৰ গাড়ী 2023 গাড়ী 23 গাড়ী চাওক একদম নতুন হৈ আছে গাড়ীখন কিমান 3,80,000 দি আছো গাড়ী 3,80,000 টকাত এইখন এসি গল আপোনালোকে পাই আছে স্ক্ৰিনত ফোন নম্বৰ আহি আছে দেৰি নকৰিব মিছ নকৰিব যদি ব্ৰেণ্ড নিউ কণ্ডিচনত এসি গল বিচাৰিছে এইখন চাব পাৰে গাইস এখন এসি গল দেখুৱাইছো এখন হল 2021 গাড়ী পেট্ৰলৰ গাড়ী এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,90,000 দি আছো গাড়ীটো 2,90,000 এখন এসি গল ওকে নেক্সট এপে আছে পেট্ৰলৰ এইটো যদি কোনোবা ডিজেলৰ লাগে BS4 লাগে স্ক্ৰিনত নাম্বাৰ আহিছে ফোন কৰি দেখব এখন হল 2021 গাড়ী এটো মাত্ৰ 1.5 লাখত দি আছো গাড়ীটো 1.5 লাখ টকাত এইখন এপে আপোনালোকে পাই যাব চাওক এপেৰ কালেকচন আৰু আহি আছে আপোনালোকে কন্টাক্ট কৰি ল'ব নেক্সট মেজিক এক্সপ্ৰেছ এটো হল আপোনাৰ 2019 গাড়ী এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,90,000 দি আছো গাড়ীটো 2,90,000 টকাত এইখন মেজিক এক্সপ্ৰেছ 19 মেজিক ৰেড কালাৰ ধুনীয়া কণ্ডিচন কোনোবা যদি মেজিক বিচাৰিছে এইখন চাব পাৰে আৰু এখন আছে মেজিক এক্সপ্ৰেছ এটো আছে 2017 গাড়ী 2,30,000 দি আছো মাত্ৰ চাওক এইখন আৰু আগৰ হয় আৰু কম দাম মাত্ৰ 2,30,000 টকাত এইখন পেছেঞ্জাৰ মেজিক আপোনালোকে পাব বাৰ্গেনিং কৰিলে কমি যাব তো লাষ্ট ভিডিঅ'ত দেখুৱাইছিলো এইখন গাড়ী আল্ট্ৰা T7 চাওক এখন গাড়ী হল 2021 গাড়ী এখন গাড়ী হল 14 ফুট লম্বা আছে হয় আৰু 4 টন পাসিং আছে হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি 6 লাখ আছে 6,80,000 দি আছো গাড়ী 6,80,000 টকাত এইখন গাড়ী দি আছে আল্ট্ৰা T7 অকমান কমি যাব না কমি যাব বাৰ্গেনিং হ'ব আস্কিং প্ৰাইস ডাউন পেমেন্ট কিমান দিলে ওলাব 1 লাখৰ পৰা 1.5 লাখ দিলে ওলাই যাব গাড়ী মানে 1 লাখ টকা যদি লৈ আহে আপোনালোকে এইখন আল্ট্ৰা টায়াৰ কেটা দেখাই দিয়ক টায়াৰ একদম ব্ৰেণ্ড নিউ টায়াৰ লাগে হয় গাড়ীখন দেখুৱাই দিছো আপোনালোকে যদি 1 লাখ টকা ডাউন পেমেন্ট দিয়ে গাড়ী লৈ যাব পাৰিব টায়াৰটো ব্ৰেণ্ড নিউ হৈ আছে চক দেখুৱাই দিছো মই বাকি কেইটাটো ভিতৰতে আছে ওকে কোনোবা যদি আল্ট্ৰা T7 বিচাৰিছে চক এইখন গাড়ী আপোনালোকে চাব পাৰে একদম ধুনীয়া কণ্ডিচন আছে গাড়ীখন স্ক্ৰিনত ফোন নম্বৰ আহি আছে কন্টাক্ট কৰি ল'ব নেক্সট এখন হল DI 3200 10 ফুট লং আছে হয় এখন গাড়ী হল 2011 চনৰ গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন 3.5 দি আছো গাড়ীটো 3.5 লাখ টকাত যদি ডাঙৰ গাড়ী কম দামতে বিচাৰিছে এসি গোল্ডৰ দামত দি আছে এইখন DI 3200 কোনোবা যদি ডাঙৰ গাড়ী এখন একদম কম দামত বিচাৰি আছে বেছিক ইউজৰ বাবে এনেকুৱা গাড়ী আপোনালোকে ল'ব পাৰে সব ধুনীয়া কণ্ডিচন হৈ আছে গাড়ীখন ওকে নেক্সট মেজিক দেখুৱাছো মেজিক এক্সপ্ৰেছ এখন হল 2019 গাড়ী হয় এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দি আছো গাড়ী 2,80,000 টকাত এখন মেজিক ওকে এসি গোল্ড 2020 গাড়ী এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন দি আছো মাত্ৰ 2,90,000 দি আছো গাড়ীটো 290 সব এখন আৰু এখন আছে এটো হল ভাগ্যশ্ৰী এখন 20 গাড়ী এখন যদি কোনোবা ল'ব বিচাৰে কাগজ পত্ৰ কৰি নাম ট্ৰান্সফাৰ কৰি হয় 290 দি 290 দুখন আছে সেম প্ৰাইস 290 আস্কিং আছে অন টেবল কথা পাতিলে কমি যাব এসি গোল্ড একদম ধুনীয়া কণ্ডিচনত আছে কন্টাক্ট কৰি ল'ব